হৰিধনীৰে মুখৰিত হৈছে গড়েশ্বৰ গাছবাৰীৰ লোকৰা গড়কাৰ আকাশ বতাহ। ভাগৱত পাঠ নাগাৰা নামৰ হৰিধনীত মুখৰিত লোকৰা গড়কা বৈশ্য চুবুৰী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষাৰে অনুষ্ঠিত কৰিছে শ্ৰী শ্ৰীমদ ভাগৱত অখণ্ড পাঠ অনুষ্ঠানৰ। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তই আশীষ লৈছে শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত। সপ্তাহজোৰা চলিবলগীয়া শ্ৰী শ্ৰীমদ ভাগৱত অখণ্ড পাঠ অনুষ্ঠানত প্ৰতিদিনে ভাগৱত পাঠ নাগাৰা নাম পৰিৱেশন হ'ব মন্দিৰত। তদুপলক্ষে আজি অনুষ্ঠানৰ লগত সংগতি ৰাখি জগতৰ শান্তিৰ বাবে উলিওৱা হয় এক ধৰ্মীয় ভাগৱত শোভাযাত্ৰা। দ্বিতীয় তামোলপুৰ জিলাৰ গড়েশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত লোকৰা গড়কা বৈশ্য চুবুৰী শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত শ্ৰী শ্ৰীমদ ভাগৱত অখণ্ড পাঠ আজিৰে পৰা আৰম্ভ হৈছে। বিগত বছৰৰ দৰে এইবেলিও 20 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব 51 সংখ্যক অখণ্ড ভাগৱত পাঠৰ। জগতৰ শান্তিৰ বাবে সাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষাৰ্থে অনুষ্ঠিত কৰি আহিছে শ্ৰী শ্ৰীমদ ভাগৱত অখণ্ড পাঠৰ। তদুপলক্ষে আজি কাৰ্যসূচী অনুসৰি দমূল ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণৰ পিছতে বিশ্ব শান্তিৰ হকে লোকৰা গড়কা গাঁৱত শ্ৰী শ্ৰীমদ ভাগৱত শোভাযাত্ৰা উলিওৱা হ'ব আৰু শ্ৰী শ্ৰীমদ ভাগৱত শোভাযাত্ৰাৰ অন্তত আবেলি শ্ৰী শ্ৰীমদ ভাগৱত অবিৰত পাঠ আৰম্ভ হ'ব। অহা 27 জানুৱাৰীলৈকে চলিবলগীয়া এই শ্ৰী শ্ৰীমদ ভাগৱত অবিৰত পাঠৰ সমান্তৰালভাৱে প্ৰতিদিনে নাগাৰা নাম পৰিৱেশন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিব দিছে। আৰু অখণ্ড ভাগৱত পাঠ অনুষ্ঠানত বিগত বছৰৰ দৰে এইবেলিও ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশা কৰাৰ উপৰিও শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ সমিতিয়ে ভাগৱত পাঠ অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তগণক আদৰিবলৈ সাজু বুলি উদযাপন সমিতিৰ সভাপতি বিজয় কুমাৰ বৈশ্য আৰু সম্পাদক মানৱ বৈশ্যই জানিব দিছে। আমাৰ আজি এই ভাগৱত পাঠ আমাৰ 51 বছৰত ভৰি দিলেহি। যোৱাবাৰ আমাৰ সোণালী জয়ন্তী পাৰ হৈ গ'ল সুকলমে। ইয়াত আমাৰ 120 ঘৰ মানুহে বসবাস কৰি আছোঁ এটা জাতিত। যদিও আমাৰ নন বিটিৰ তথাপিতো আমাৰ এটাই গুহাঘৰ আৰু এটাই গুহাঘৰতে আমাৰ আজি 51 বছৰ ধৰি ভাগৱত পাঠ চলি আছে। 7 দিনীয়া ভাগৱত পাঠ। আমাৰ আদিতে যিসকল মহান ব্যক্তিয়ে এই অনুষ্ঠানটি আগবঢ়াই থৈ গৈছিল তেখেতসকলৰ প্ৰতি আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পোনপ্ৰথমে আমাৰ এই সৃষ্টিটো কেনেকৈ হ'ল, আমাৰ বয়োজ্যেষ্ঠ আদি পুৰুষসকলে ইয়াত সমবেত হয়, মাঘৰ বিহুত সমবেত হয় যে আমি এটি অনুষ্ঠান পাতোঁ। এই অনুষ্ঠানটো হ'ল ভাগৱত পাঠ। আমি তেওঁলোকে এই মঠৰ তলত বহি এই ভাগৱত পাঠৰ চিন্তা চৰ্চা কৰিছিল আজি 51 বছৰ আগতে। ঠিক তেনেকৈ আমাৰ তেওঁলোকৰ দ্বাৰা প্ৰথমে এদিনীয়া, তাৰপৰা 2 দিনীয়া, তাৰপৰা 3 দিনীয়া কালক্ৰমে আমি অখণ্ড ভাগৱত পাঠ আমাৰ উপনীত হৈছোঁ। আমি এই পাঠৰ জৰিয়তে আমাৰ এই গাঁওখনৰ এই অঞ্চলৰ আমি একতাৰ বান্ধন কঢ়িয়াই আনিছোঁ আৰু এই একতাৰ জৰিয়তে আমাৰ সকলোৱে মিলাপ্ৰীতিৰে বাস কৰি আছোঁ। আমি প্ৰত্যেক বছৰে আমাৰ উদ্যোক্তাসকলে যিধৰণে সহায় সহযোগিতা আগবঢ়ায় আৰু কষ্ট কৰি আমাৰ এই অনুষ্ঠানটি পাতিছে তেওঁলোকৰ প্ৰতি মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটিৰ এতিয়াও আমাৰ যিসকল আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে আমাক দিহা পৰামৰ্শ দি আহিছে। এয়ে আমি তেওঁলোকৰ প্ৰতিও আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি আছে, আমাৰ মাননীয় বলীন বৈশ্য, তেখেতে আমাৰ আজি ভাদ মাহৰ পৰা একেধাৰে গধূলিয়ে আমাৰ তেওঁলোকে পুথিপাঠ পঢ়ি আহি আছে। আৰু সেয়ে আমাৰ এই গাঁওখনৰ এটা যদি আমাৰ ইয়াত 120 ঘৰ মানুহ বাস কৰি আহিছোঁ আৰু কোনো আমাৰ মানে বিসংগতি নাই। আৰু আমাৰ এই অঞ্চলৰ পৰিৱৰ্তনতাও দেখা গৈছে আৰু আমাৰ ইয়াত যাতে অনুষ্ঠানটো সুকলমে থাকে তাৰ কাৰণে আপোনালোকে সহায়তা কৰি মোৰ এখন ক'বলগীয়া মোৰ পৰৱৰ্তী আমাৰ এই নিউজ চেনেলৰ আজি আমাৰ এই ভাগৱত পাঠ 50 বছৰে মানে হৈ গ'ল। আজি এই 51 বছৰত আমি ভৰি দিছোঁ। যা নহওক আমাৰ পূৰ্বপুৰুষসকলে যিটো আমাক মানে দেখুৱাই দি থৈ গৈছে, আমাৰ ধৰ্মৰ যোগেদি আমি কেনেকুৱাকৈ মানে আমাৰ নিজকে আমি মানে স্বাৱলম্বী হৈ যাব পাৰোঁ, ঠিক তেনেকুৱাকৈ মানে কি আমাৰ পূৰ্বপুৰুষসকলে এই অনুষ্ঠান এখন প্ৰতিষ্ঠা কৰি থৈ গৈছে। এই সংগতি ৰাখি মানে আমি ঠিক তেনেকুৱাকৈ আমি তেখেতসকলৰ কিছুমান মানে আমাৰ তেখেতসকলৰ স্মৃতি আমি আগত লৈ এই অনুষ্ঠানখন মানে আগবঢ়াই লৈ যাই আছোঁ। আগতেতো আমাৰ এই অনুষ্ঠানত মানে কি সহযোগটো প্ৰায় মানে কি আমাৰ চেংৰাস্তামে কৰাই নাছিল। যেতিয়া নেকি মানে আমাৰ এই অনুষ্ঠান এখনৰ যোগেদি আমাৰ মানে মানুহখিনি অকণমান ডেভেলপ হৈ আহিল,
তাৰ সেই তেতিয়াৰ পৰাই আমাৰ গোটেইখিনি মানুহে সহযোগ কৰে আৰু আমি ভগৱন্তক আমি এইটোৱে আমি মানে বিশ্বাস কৰোঁ যাতে ভগৱান আছে সকলোতে মানে ভগৱন্তক আমি যাতে পূজা কৰিলে আমি সকলোৱে আশীৰ্বাদ পাওঁ আৰু ভগৱন্ত শ্ৰীচৰণত মানে আমি তেখেতৰ মানে যিটো নেকি আমাৰ হেৰি মানে আদৰ্শ দি গৈছে আমাক মানে কি ভগৱন্তই সেই আদৰ্শ লৈ পেলাই আমি আজিৰ তাৰিখত মানে কি এনেকুৱাকৈ মানে অখণ্ড ভগৱত পাঠ মানে কি আমি আয়োজন কৰি আহিছোঁ আৰু মানে পাৰাকলৈকে আমি এইটো অনুষ্ঠান আমি কৰি যাই থাকিম আৰু যাতে আমাৰ নৱপ্ৰজন্ময়ো যাতে এই অনুষ্ঠানৰ প্ৰতি আগ্ৰহশীল হয় এইখিনি কৈ মোৰ আজি আমি এই উৎসৱৰ মোটামুটি আয়োজন আমাৰ আজি 2 মাহ আগৰ পৰাই চলি থাকে মানে খৰিখাৰ চিৰাৰ পৰা মানে বাবা বৈষ্ণৱক নিমন্ত্ৰণ কৰাৰ পৰা ঠিক তেনেকুৱাকৈ আমাৰ মানে বস্তুখিনি চলি থাকে আৰু এই 7 দিন কোনো যাতে তাৰমানে কি মানে বেয়া বস্তু গ্ৰহণ কৰি আমাৰ এই মন্দিৰৰ প্ৰাংগণত মানে কি মুঠি ইয়াত থিয়া নিদিয়ে ভগৱন্তৰ মানে কি এটাই মানে বিশ্বাস আছে যাতে আমাৰ যিখিনি নৱপ্ৰজন্মই আমাৰ যিখিনি বয়সস্থ আছিলে সেই বয়সস্থখিনিক মানে অনুশীলন কৰি আমাৰ নৱপ্ৰজন্ময়ো মানে কি তেনেকুৱাকৈ আগবাঢ়ি গৈ আছে আৰু অনাগত দিনতো ঠিক তেনেকুৱাকৈ আগবাঢ়ি যাব বুলি পেলাই আমি মানে আশা কৰি ভগৱন্তৰ ওচৰত মানে কি আমি শৰণাগত হৈ এইখিনি ভকত বৈষ্ণৱ আমাৰ আহিব শুৱালকুছি চেনীগাঁও তাৰপিছত দৰং মানে এনেকুৱা তামোলপুৰ মালবেটেৰী মানে চাৰো দিশৰ পৰা মানে বাবা বৈষ্ণৱক আমি নিমন্ত্ৰণ জনাইছোঁ সেই অনুযায়ী বাবা বৈষ্ণৱ কিছু আহিছে আৰু কিছু সংখ্যক আহিব আজিয়ে প্ৰথম আমাৰ মানে এই 7 দিন মানে কি সকলো মানে কি আমাৰ ওচৰ চুবুৰীয়া বা আমাৰ গাঁৱৰ যিখিনি মানে কি আমাৰ সদস্য আছে সকলোকে সহায় সহযোগিতা কৰি আমাৰ এই 7 দিন যাতে অনুষ্ঠানখন আমি সাফল্যমণ্ডিত হ'ব পাৰোঁ তাৰে কামনাৰে মই মোৰ ক'বলগীয়া সামৰণি মাৰিছোঁ আমাৰ যি 51তম শ্ৰী শ্ৰী মঠ ভাগৱতৰ অনুষ্ঠানটি আগবঢ়াই নিয়াৰ বাবে আমাৰ লোকৰা গৰকা বৈশ্য চুবুৰীৰ সমূহ বিষয়ববীয়া তথা সমূহ সদস্যই আমাৰ এই অনুষ্ঠানটিত সহায় সহযোগিতাৰে যি আগবঢ়াই নিছে তেখেতসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে অহা আমাৰ যিমান দিনলৈকে পাৰোঁ এই অনুষ্ঠানটি আগবঢ়াই নিবৰ বাবে আমাৰ সকলো ডেকা চাম বা মহিলা বা আমাৰ ছোৱালীসকলেও আমাৰ এই অনুষ্ঠানটিত সহায় সহযোগিতা কৰিছে আৰু এইখিনিয়ে কৈ মোৰ সম্পাদকৰ যি অনুগ্ৰহ এইখিনিয়ে কৈ পেলাই মই সমাপ্ত কৰিছোঁ ভাগৱত উৎসৱৰ আশীৰ্বাদ জনাইছোঁ এইবেলি আমাৰ 51তম ভাগৱত মহোৎসৱ যোৱা বছৰ ইতিমধ্যে আমি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ আৰু এই ভাগৱত অনুষ্ঠানটি জন্মলগ্নৰ সময়ত এই অঞ্চললৈ মানুহ অহা যোৱা কৰাৰ ব্যৱস্থাই নাছিল ৰাস্তা ঘাট আলি পদূলি আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি বিভিন্ন দিশত বিভিন্ন সহায় সহযোগিতা পাইছোঁ আমাৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে আগৰ সময়বিলাকত যি সময় আছিল এতিয়া বহুত পৰিৱৰ্তন হৈছে এই অনুষ্ঠানটোৱে আমাৰ মদ্যপান বা অন্যান্য কিছুমান দিশৰ পৰা আমাক বচাই ৰাখিছে আমাৰ এই অঞ্চলত এতিয়া ঠিক তেনেকুৱা খুৰাবাৰী বা ঠিক তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থাই নাই গতিকে অনুষ্ঠানটোৱে আমাক ইমানকৈ আগবঢ়াই নিছে যে আমি অনুষ্ঠানটো নকৰি নোৱাৰিম গতিকে অনুষ্ঠানটোক লৈয়ে কৈছোঁ যে অনুষ্ঠানটোৱে আমাৰ লোকৰাবৰনগৰ গড়কা আৰু সামগ্ৰিক গোটেই অঞ্চলত এই অনুষ্ঠানটোৱে আমাক খুব জীয়াই ৰাখিছে গতিকে আমাৰ অনুষ্ঠানটোৰ ওপৰত বহুত মৰম আছে আৰু এনেকৈ আমি এই অনুষ্ঠানটো জীয়াই ৰখাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ